আৰু আপোনাৰ পোনে পোনে এটা কথা, এইকেইদিন দেৰগাঁও সমষ্টিত এজন আকাশ ফুকন নামৰ এজন বিজেপি পাৰ্টি নেতাৰ এটা অডিঅ' ক্লিপ ভাইৰেল হৈ আছে। এই গোটেই বিষয়টোৰ ওপৰত আমাৰ গোলাঘাট জিলা ৰাইজৰ দলৰ তৰফৰ পৰা এক প্ৰতিক্ৰিয়া আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। আৰু এই অলপ আগতে আমি আকাশ ফুকন ডাঙৰীয়াই তাতে এটা স্পষ্টীকৰণ দিছে। তেখেতে ৰণোজ পেগু সম্পৰ্কত যি অশ্লীল মন্তব্য দিছিল সেইখিনি কথা তেখেতে স্বীকাৰ কৰি তেখেতৰ এটা ভুল স্বীকাৰ কৰিছে। কিন্তু তাৰ পৰা আমি এটা কথা বুজি উঠিছোঁ যে ৰণোজ পেগু ডাঙৰীয়া যিটো অশ্লীল গালি গালাজৰ স্বীকাৰ কৰিছে, কিন্তু তাত যিটো মেইন কথা, যিটো চিণ্ডিকেট চলি আছে দেৰগাঁও সমষ্টিটোত এই দলং হওক ৰাস্তা পদূলি হওক, তাত যিটো চিণ্ডিকেট চলি থকা এই যিটো অডিঅ' ক্লিপটো যিটো প্ৰকাশ পাইছে, সেই ক্ষেত্ৰত কিন্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিমাত। আজি সেই ভিডিঅ' ক্লিপটোত স্পষ্টভাৱে কৈছে যে 20,000 10,000 টকাৰ কথা দৰদামৰ কথা আহিছে, যে দৰদাম নিমিলাৰ কাৰণে গোবিন্দ পেগু নামৰ এজন ঠিকাদাৰ আৰু আকাশ ফুকন নামৰ বিজেপি এজন নেতা, যিজনে তেখেতৰ ভিডিঅ' ক্লিপটোতে কৈছে যে পীযুষ হাজৰিকাক মই লগ কৰিছোঁ, বা হিমন্ত বিশ্ব মোৰ লিডাৰ, এনেকুৱা ধৰণৰ বক্তব্য প্ৰকাশ পাইছে। তাৰ পৰা এটা কথা আমি বুজি পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পীযুষ হাজৰিকাৰ নেতৃত্বত দেৰগাঁও সমষ্টিতে অসমৰ লগতে দেৰগাঁও সমষ্টিত চিণ্ডিকেট ৰাজ আৰম্ভ কৰিছে। এই যিটো পইচাটো নিদিয়াৰ কাৰণে তাত যিখিনি কথা কথোপকথন হৈছে, তাতে আপোনাৰ এটা কথা স্পষ্ট হৈ ওলাই পৰে যে কামাখ্যা তাছা ডাঙৰীয়াকো সেই চিণ্ডিকেটৰ ধন সাংসদ কামাখ্যা তাছা ডাঙৰীয়ালৈও যায়। কিন্তু এতিয়ালৈকে কামাখ্যা তাছা ডাঙৰীয়াই কিন্তু স্পষ্টীকৰণ দিয়া নাই। তাত স্পষ্টকৈ ভিডিঅ' ক্লিপটোত কৈছে যে 20 লাখ টকা মই কামাখ্যাক দিছোঁ। এই ক্লিপটো আপোনালোকক লাগিলে, যিটো ভাইৰেল হৈ আছে, মই ক্লিপটো লাগিলে আপোনালোকক মই দি দিম। 20 লাখ টকা মই কামাখ্যাক দিছোঁ। কামাখ্যাৰ মোৰ নিজৰ কথা, তাতে ব্যৱসায় লেনদেনৰ কথা। এই যিবোৰ তাৰ পৰা যিটো প্ৰকাশ পাইছে, আজি হিমন্ত বিশ্বই নিজকে এটা স্বচ্ছতাৰ কথা কয়, ধুনীয়াকৈ এখন মুখা পিন্ধি যিটো স্বচ্ছতাৰ কথা কয়, তেওঁ যদি স্বচ্ছ হয়, যদি তেওঁ আকাশ ফুকনক যদি এই চিণ্ডিকেটত যদি তেখেতে জড়িত কৰোৱা নাই, বা তেখেতৰ চিণ্ডিকেটৰ আকাশ ফুকনৰ জৰিয়তে চিণ্ডিকেটৰ ধন যদি হিমন্ত বিশ্ব শৰ্মা বা পীযুষ হাজৰিকালৈকে যোৱা নাই, তেতিয়াহ'লে তেখেতক বহিষ্কাৰ কৰি, আজি আকাশ ফুকন নামৰ সেই পাইলটজনক বহিষ্কাৰ কৰি সেই স্বচ্ছতাৰ প্ৰমাণ কৰক হিমন্ত বিশ্ব ডাঙৰীয়াই। ইয়াৰ উপৰি এই ক্লিপটোত এটা কথা ভয়ানক এটা কথা তাত প্ৰকাশ পাইছে, যিটো এটা গোষ্ঠী সংঘৰ্ষ লগাবলৈ এটা ষড়যন্ত্ৰ কৰা লেখীয়া এটা দেখিবলৈ পোৱা গৈছে। তাত আজি ৰণোজ পেগু ডাঙৰীয়া এজন শিক্ষামন্ত্ৰী, বা তেখেতৰ মই মন্ত্ৰিত্ব বা তেখেতৰ এখন, সেইটো বেলেগ কথা। কিন্তু তাত যিটো কথা কৈছে যে মিচিং জনগোষ্ঠীটোক দালালি কৰি মন্ত্ৰী হ'লে, এই যে জনগোষ্ঠীটোৰ নামত যে এনেকুৱা বুজাইলে জনগোষ্ঠীটোৰ ওচৰত দালালি কৰি তেওঁ যেন আজি মুখ্যমন্ত্ৰী হৈছে, যে দালালি কৰি পেলাইহে ৰণোজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী হৈছে। এই যিটো কথা তেখেতে ক'লে, আচলতে এই যিটো এটা গোষ্ঠীৰ লগত আন এটা গোষ্ঠীৰ যিটো মানে অবিশ্বাস সৃষ্টি কৰিব, এটা পৰিৱেশ সৃষ্টি কৰা যিটো ষড়যন্ত্ৰ আৰম্ভ কৰিছে, এইবিলাকৰ পৰা আচলতে এইবিলাকৰ ওপৰত তদন্ত হ'ব লাগে। আৰু দ্বিতীয়তে কমিশ্যনৰ যিখন মুকলি বজাৰ, আজি অকল সংকোচ নকৰাকৈ আজি আকাশ ফুকন ডাঙৰীয়াই অলপ আগত দিয়া এটা স্পষ্টীকৰণ সংকোচ নকৰাকৈ এবাৰো তেওঁ কমিশ্যনৰ কথাটো নাই কোৱা। তেওঁ অকল কৈছে যে মোৰ মুখত মই অলপ টেনশ্যনত আছিলোঁ, টেনশ্যনত থকাৰ কাৰণে মই কৈ দিলোঁ, এই কথাটো কৈ দিয়াৰ কাৰণে মোৰতো ভুল হৈছে। কিন্তু এই কমিশ্যনৰ কথাটো, এই যে 10,000 20,000 নিদিলে মই কাম দিম, মই যিবোৰ কাম দিম তাত মই পইচা ল'ম, সেইবিলাক মই পিছত অলপ পইচাৰ কথা ক'ম, এই যিবোৰ লেনদেন চলি আছে, এইটো এটা স্পষ্ট হৈ গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পীযুষ হাজৰিকাৰ নেতৃত্বত গোটেই অসমৰ লগতে আমাৰ উজনি অসমতো বিশেষকৈ দেৰগাঁও সমষ্টিটোৰ চিণ্ডিকেট আৰম্ভ হৈছে। আৰু সেই চিণ্ডিকেটৰ বাবে বহু কাম ধৰক আজি হোৱা নাই, উন্নয়ন হোৱা নাই। আৰু তাত যিজন বিধায়ক আছে, সেই বিধায়কজনে তাততো কৈ দিলে বিধায়কজন কামেই নাই। কিন্তু আমি আগতে শুনিছিলোঁ দেৰগাঁও সমষ্টি মানে আমি ভাবিছিলোঁ যে মৃদুল দত্ত ডাঙৰীয়া, যিজন মৃদুল দত্ত ডাঙৰীয়া তলৰ পৰা বিজেপি কৰি আছে, বিজেপি বুলি ক'লে আমি মৃদুল দত্ত ডাঙৰীয়াকে আমি চিনি পাওঁ। কিন্তু আজিৰ তাৰিখত আমি দেখিলোঁ যে বিজেপি মানে তেখেতৰ বক্তব্যত বুজি পালোঁ যে বিজেপিৰ লিডাৰ, তেওঁ হেনো লিডাৰ বোলে। কিন্তু আমি লিডাৰ বুলি নাজানো, কিন্তু তেওঁ এজন লিডাৰ, যে তেওঁ মই ভৱেন ভাল একো নহয়, মানে এনেকুৱা ধৰণৰ কিছুমান কথা আছে। কিন্তু আমি এই গোটেই বিষয়টোৰ ওপৰত আমি ৰাইজৰ দলে দুখ প্ৰকাশ কৰিছোঁ, আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। আমি এটাই কথাই ক'ম যে এই চিণ্ডিকেট ৰাজ কিন্তু দেৰগাঁও সমষ্টি বা গোলাঘাটত চলিবলৈ দিয়া নহ'ব।
আজি পজিশ হাজৰিকাৰ নেতৃত্বত য'তে ত'তে সিন্ডিকেটৰ কাৰণে এজন নেতা নিযুক্তি দি য'ত সিন্ডিকেট কৰিছে কৰি থাকক কিন্তু গোলাঘাট জিলা আমি ৰাজ্য দল হিচাপে গোলাঘাটত কিন্তু সিন্ডিকেট চলি থাকিবলৈ দিয়া নহ'ব আৰু মুখ্যমন্ত্ৰী মহোদয়ে যদি এই সিন্ডিকেটৰ মানুহবিলাক বন্ধ নকৰে তেওঁলোকৰ বিহিত ব্যৱস্থা নকৰে তেতিয়াহ'লে কিন্তু ইয়াৰ বিৰুদ্ধে আমি এক প্ৰতিবাদ আৰম্ভ কৰিম ইয়াৰ বিৰুদ্ধে আমি কোনো কাৰণত সিন্ডিকেটৰ বাবে এনেই আমাৰ অৱস্থা নাই এতিয়া ৰঙামাটিত আৰু এখন টোলগেট দিবলৈ আমাৰ গোলাঘাটত আৰম্ভ কৰিছেই চাৰিফালে মূল্য বৃদ্ধি তাৰ ওপৰতে যেনি তেনি সিন্ডিকেট লগাই যদি আজি এখন দলক যদি 1 কোটি টকা হয় আধা আধি সিন্ডিকেটৰ আজি আকাশ ফুকনৰ বোলে এটা ফিক্স আমুকৰ ফিক্স তামুকৰ ফিক্স এইবিলাক আচলতে এইবিলাকৰ ওপৰত আমি এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আৰু আমি অশ্লীল যিবিলাক কথা কৈছে সেইবিলাকৰ কথা আমি এইবোৰ বিশেষ একো নকওঁ তেওঁলোকৰ টকা ভাগত তেওঁলোকৰ যিবোৰ কথা বতৰা ৰাইজে বুজি পাইছে কাৰণ যিটো দলত চুকুৰালি লেখীয়া ব্যক্তি ষ্টাৰ কেম্পেইনাৰ আৰু যিটো দলত আজি ধৰি লওক যিটো দলৰ কোনো সংস্কাৰ অফিচটোত যিটো চৰকাৰী যিটো তেখেতসকলৰ যিটো বিজেপিৰ কাৰ্যালয়তে যিটো সুৰক্ষিত এটা মহিলা সুৰক্ষিত নহয় তেনেকুৱা ধৰণৰ বহু বাতৰি আমি পাইছোঁ তেনেকুৱা এটা দলত আচলতে আকাশ ফুকনৰ লেখীয়া মানুহবিলাক তেনেকুৱা ধৰণৰ বক্তব্যটো তেওঁলোকৰ ভিতৰত চলি থাকে তেওঁলোকৰ নিজৰ কথা কিন্তু আমি এটা কথা কৈছোঁ কিন্তু আমাৰ দেৰগাঁৱত কিন্তু সিন্ডিকেট চলি থাকিবলৈ হিমন্ত বিশ্বক দিয়া নহ'ব আৰু যদি হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত সিন্ডিকেট চলা নাই তেখেতক বহিষ্কাৰ কৰি প্ৰমাণ কৰি দিয়ক আৰু নহ'লে কিন্তু আমি অসমৰ ৰাইজে বা আমি দেৰগাঁও সমষ্টিৰ লগতে গোলাঘাটবাসী আমি বুজিবলৈ বাধ্য হ'ম যে সিন্ডিকেট আৰম্ভ হৈছে হিমন্ত বিশ্বৰ নেতৃত্বত গোলাঘাটতো এজন সিন্ডিকেটৰ বাবে এজেণ্ট নিয়োগ কৰিছে বুলি ভাবিম আৰু পীযুষ হাজৰিকা এজন সিন্ডিকেটৰ হিমন্ত বিশ্ব সিন্ডিকেট ৰাজৰ এজন এজেণ্ট বুলিহে আমি ভাবিবলৈ বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত